নমস্কাৰ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল মহিলাৰ আত্মসহায়ক গোট আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো অসম চৰকাৰে যিহেতু এতিয়া নতুনকৈ আকৌ গছপুলি ৰোৱাৰ কথা উল্লেখ কৰিছে যে আপোনালোকে আকৌ এতিয়া গছপুলি ৰুব লাগিব। যোৱা বছৰৰ দৰে এতিয়া আপোনালোকে আকৌ গছপুলি ৰুই আপোনালোকে ফটোবিলাক আপলোড কৰিব লাগিব। তো গছপুলি ৰুই কেনেকৈ আপোনালোকে ফটো আপলোড কৰিব, কেনেকৈ আপোনালোকে ফটোবিলাক আপলোড কৰিব, কোনটো এপত আপোনালোকে ফটোবিলাক আপলোড কৰিব লাগিব, সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে এতিয়া আকৌ নতুনকৈ আপোনালোকে গছপুলি ৰুব লাগিব। গছপুলি লৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ যিটো এপ আছে সেই এপটোত আপোনালোকে আকৌ আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ফটোবিলাক গছপুলি ৰুই কিনে আপোনালোকে ফটোবিলাক কেনেকৈ আপলোড কৰিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আপোনালোকে যেতিয়া আপোনালোকৰ গছপুলিডাল ৰোৱাৰ পিছত আপোনালোকে ফটোবিলাক আপোনালোকে আপলোড কৰিব লাগিব এটা এপত। তো এপটো হৈছে অমৃত বৃক্ষ আন্দোলন এপ, আৰু এপটো আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব আপোনালোকৰ মোবাইল ফোনত। ব্ৰাউজাৰটো অ'পেন কৰি উঠি আপোনালোকে ইয়াত চাৰ্চ কৰিব ABA, ইয়াত আপোনালোকে ABA-assam.gov.in বুলি আপোনালোকে চাৰ্চ কৰিব। ইয়াত দেখিবলৈ পাইছে ABA-assam.gov.in, এনেকুৱা আহি যাব। ইয়াত ক্লিক কৰিব। তো আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিবলৈ পাইছে অমৃত বৃক্ষ আন্দোলন, তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এখন এনেকুৱা নতুনকৈ পেজ আপোনালোকে এখন দেখিবলৈ পাব। ইয়াত আপোনালোকে কৰ্নাৰত আপোনালোকে দেখিবলৈ পাইছে 3 ডট অপশ্যন, তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডাউনলোড APK, তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাকৰ আপোনালোকৰ নামবিলাক আপোনালোকৰ ইয়াত আহি যাব। আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ হয় সেইখন ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ ছাইডত আপোনালোকে দেখিবলৈ পাব। তো মই নলবাৰী ডিষ্ট্ৰিক্টৰ হয়, গতিকে নলবাৰী ডিষ্ট্ৰিক্টৰ ইয়াত আপোনালোকে ডাউনলোডৰ অপশ্যন আছে, গতিকে আপোনালোকে সেই ডাউনলোডৰ অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে যিখন ডিষ্ট্ৰিক্টৰ হয় সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব ডাউনলোডৰ অপশ্যনত। তো ডাউনলোডৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত তো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। অলপ সময় ৱেইট কৰিব ডাউনলোড হোৱালৈকে। কৰাৰ পিছত আপোনালোকৰ ফাইলত এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন বুলি ইয়াত উল্লেখ কৰিছে নলবাৰী APK, তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো এপ আছে এপটো আপোনালোকৰ ডাউনলোড হৈ যাব। এতিয়া আপোনালোকৰ যেতিয়া এপটো ডাউনলোড হ'ব, তো আপোনালোকে ডাউনলোড হোৱাৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। এপটো অ'পেন কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। এনেকুৱা নতুন পেজ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে তলত আপোনালোকে আহি থাকিব, আৰু তলত আপোনালোকে দেখিবলৈ পাইছে হোম, ৰেজিষ্ট্ৰেশ্যন আৰু লগইন। তো আপোনালোকে এতিয়া ফটো আপলোড কৰিবলৈ হ'লে আপোনালোকে প্ৰথমে আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰি উঠি আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগইন ফৰ্ম। তো আপোনালোকে যিটো আপোনালোকৰ যোৱা বছৰ আপোনালোকে যিটো আপোনালোকে ৰেজিষ্টাৰ কৰাতে যিটো মোবাইল নম্বৰ দিছিল, বা এইবাৰ যদি আপোনালোকে মোবাইল নম্বৰটো চেঞ্জ কৰিছে, সেই যিটো নতুনকৈ আপোনালোকে মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত বহুৱাই দিব। মোবাইল নম্বৰটো বহুৱাই উঠি আপোনালোকে তলত দেখিবলৈ পাইছে গেট OTP, তো আপোনালোকে ইয়াত গেট OTPত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটোৰ আপোনালোকৰ এটা OTP যাব। তো মোৰ OTPটো আহি গৈছে। তো আপোনালোকে এই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব। 311265। তো আপোনালোকে OTPটো বহুৱাই দিয়ে আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেপচা কোডটো আপোনালোকে ইয়াত বহুৱাই দিব। তো কেপচা কোডটো বহুৱাই উঠি আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগইন, তো আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ কৰিছিলে ৰেজিষ্টাৰ কৰা ডিটেইলছখিনি আপোনালোকৰ ইয়াত আহি যাব। আপোনালোকৰ নাম, এড্ৰেছ, আপোনালোকৰ মোবাইল নম্বৰ সকলোবিলাক আপোনালোকৰ ইয়াত আহি যাব। এতিয়া আপোনালোকৰ মেইন টপিকলৈ আহিছোঁ। এই ফটো আপলোড কৰিবলৈ আপোনালোকে প্ৰথমতে ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপলোড ফটো, তো আপোনালোকে আপলোড ফটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত হোৱাইল ইউজিং দ্য এপত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যিটো গছপুলি ৰুইছে সেই গছপুলিটোৰ নামটো আপোনালোকে ইয়াত বহুৱাই দিব। যিটো গছপুলি ৰুইছে সেই গছপুলিৰ নামটো আপোনালোকে ইয়াত বহুৱাই দিব। তো যেতিয়া আপোনালোকে এইটো সিলেক্ট কৰিব তাত আপোনালোকৰ গছপুলিবিলাকৰ নাম আহি যাব। তো আপোনালোকে যিটো গছপুলি ৰুইছে সেই গছপুলিটোৰ নাম আপোনালোকে ইয়াত চাই কেনে বহুৱাই দিব।
গছপুলিটোৰ নামটো বোৱাই দি উঠি আপোনালোকে তাৰ আগতে এটা কথা আপোনালোকে মন কৰিব যে আপোনালোকৰ যিটো ইয়াত আপোনালোকৰ ফটো আপোনালোকে আপলোড কৰাৰ আগতে আপোনালোকে প্ৰথমতে মন কৰিব যে ইয়াৰ আপোনালোকৰ যিটো ডাটা আছে মোবাইল ডাটা ইণ্টাৰনেট কানেকশ্যন আৰু আপোনালোকৰ যিটো লোকেশ্যন আছে সেই লোকেশ্যনটো আপোনালোকে অন কৰি ৰাখিব তেতিয়া আপোনালোকৰ ফটোটো কেমেৰাটো আপোনালোকৰ অন হ'ব তো GPS কেমেৰাত আপোনালোকৰ কেমেৰাটো অন হ'ব এতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাইছে ওপেন কেমেৰাটো আপোনালোকে ওপেন কেমেৰাত ক্লিক কৰিব তাৰপিছত আপোনালোকে এইটো এলাও কৰি দিব যেতিয়া আপোনালোকে ওপেন কেমেৰাত ক্লিক কৰি দিব তাত আপোনালোকৰ কেমেৰাটো অন হ'ব আৰু এতিয়া আপোনালোকে যিটো গছপুলি আছে গছপুলিটোত আপোনালোকে ফটোটো মাৰি আপোনালোকে আপলোড কৰিব পাৰিব তো যদি আপোনালোকৰ ফটোটো অলৰেডি বা আগতে আপোনালোকৰ মাৰাই আছে ফটোটো তো মাৰি লোৱা আছে তেনেহ'লে আপোনালোকে ওপেন গ্যালাৰীত ক্লিক কৰি দিব ক্লিক কৰি উঠি আপোনালোকে ফটোটো সিলেক্ট কৰিব আৰু সিলেক্ট কৰি উঠি আপোনালোকে ফটোটো আপলোডত ক্লিক কৰি দিব এনেকৈ আপোনালোকে যিকোনো আপোনালোকে যেটা ফটো আপোনালোকে আপলোড কৰিব বিচাৰে আপলোড কৰিব পাৰিব তো এইটোৱে আছিল ভিডিওটো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেনেহ'লে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম